নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 ফেব্ৰুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় লাভ নকৰা মহিলাসকলৰ বাবে ডাঙৰ খবৰ। নতুন পদ্ধতিৰে এইসকল মহিলাই পাব অৰুণোদয় আঁচনি। ৰেচন কাৰ্ড লাভ কৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। পঞ্চায়তৰ সভাপতি সভানেত্ৰীৰ দুৰ্নীতি শেষ কৰি চৰকাৰৰ বিশেষ পৰিকল্পনা। অৰুণোদয়ৰ ধন আৰু ৰেচন কাৰ্ডক লৈ এতিয়া আৰু কোনেও কৰিব নোৱাৰিব দুৰ্নীতি। ৰেচন কাৰ্ড পালেই লাভ কৰিব অৰুণোদয়ৰ ধন। এই মুহূৰ্তৰ খবৰ ৰাজ্যবাসীৰ বাবে জনাইছোঁ। অৰুণোদয় লাভ নকৰা মহিলাসকলৰ বাবে ডাঙৰ খবৰ দিছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু অৰুণোদয় লাভ নকৰা মহিলাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এইবাৰ নতুন পদ্ধতিৰে এইসকল মহিলাই পাব অৰুণোদয় আঁচনিৰ ধন। আৰু ইতিমধ্যে 42 লাখ মহিলাক বিতৰণ কৰি থকা হৈছে ৰেচন কাৰ্ড। আৰু ৰেচন কাৰ্ড লাভ কৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। অহা 16 ফেব্ৰুৱাৰীত ভাৰত বন্ধৰ ঘোষণা। কেইবাটাও কৃষক সংগঠনে ভাৰত বন্ধৰ আহ্বান কৰিছে। সংযুক্ত কিষাণ মৰ্চা, ভাৰতীয় কিষাণ ইউনিয়ন সহ কেইবাটাও কৃষক সংগঠনে সাব্যস্ত কৰিব প্ৰতিবাদ। লোকসভা নিৰ্বাচনৰ মোদী চৰকাৰৰ বিৰুদ্ধে সৰব কৃষকসকল। কেইবাটাও দাবী লৈ পুনৰ ৰাজপথত নমাৰ সিদ্ধান্ত কৃষক সংগঠনৰ। আৰু MSPৰ আইনী নিশ্চয়তা, নিবনুৱা সমস্যা, অগ্নিবীৰ আঁচনিৰ বিৰুদ্ধে সৰব কৃষক সংগঠন। এই ধৰ্মঘটত সকলোকে অংশ ল'বলৈ আহ্বান ভাৰতীয় কিষাণ সংঘৰ নেতা ৰাকেশ টিকায়েতৰ। আৰু অহা 16 ফেব্ৰুৱাৰীত ভাৰত বন্ধ ঘোষণা। কেইবাটাও কৃষক সংগঠনে ভাৰত বন্ধৰ আহ্বান কৰিছে। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰ। বাজেটত বৃহৎ ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। 2 কোটি পৰিয়ালক চৰকাৰে দিব বিনামূলীয়া ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এই সুবিধা লাভ কৰিব কোটি কোটি জনতাই। আৰু দেশৰ নিম্ন মধ্যবিত্ত শ্ৰেণীক সামৰি ল'ব এই আঁচনিয়ে। দেশৰ কোটি কোটি লোকে লাভ কৰিব এতিয়া বিনামূলীয়া ঘৰ। আৰু বাজেটত বৃহৎ ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰ। আৰু বাজেটত এই ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। এই মুহূৰ্তত জনাইছোঁ আজিৰ শেষৰ খবৰটো। আবেদনৰ পিছতো ৰেচন কাৰ্ড লাভ কৰা নাই নেকি আপুনি? শীঘ্ৰেই ৰেচন কাৰ্ড পাব আপুনিও। আৰু আধাৰ কাৰ্ড আছেনে আপোনাৰ? আধাৰ কাৰ্ড নথকাসকলে ৰেচন কাৰ্ড পাবনে? আবেদনৰ পিছতো যদি ৰেচন কাৰ্ড পোৱা নাই তেন্তে আপুনি কি কৰিব? আধাৰ কাৰ্ড নথকাসকলে ৰেচন কাৰ্ড লাভ নকৰে। আধাৰ নথকাসকলক ৰেচন কাৰ্ড দিবলৈ কেন্দ্ৰৰ সৈতে আলোচনা ৰাজ্য চৰকাৰৰ। আৰু আধাৰ কাৰ্ড নথকাসকলক ৰেচন কাৰ্ড দিবলৈ অনুমতি বিচাৰিছে অসম চৰকাৰে। এই পৰ্যন্ত কেন্দ্ৰই দিয়া নাই কোনো ধৰণৰ উত্তৰ। আৰু NRCৰ বাবে যিসকলৰ বায়'মেট্ৰিক হোৱা নাই সেইসকলে পোৱা নাই আধাৰ কাৰ্ড। আৰু আধাৰ কাৰ্ড নথকাসকলক ৰেচন কাৰ্ড দিবলৈ আলোচনা কেন্দ্ৰৰ। আৰু কেন্দ্ৰৰ পৰা উত্তৰ আহিলেই আধাৰ কাৰ্ড নথকাসকলে লাভ কৰিব ৰেচন কাৰ্ড। আৰু যদি আপোনাৰ আধাৰ কাৰ্ডখন নাই তেন্তে আপুনি কিন্তু লাভ নকৰিব ৰেচন কাৰ্ড। আৰু ইয়াৰে অসম চৰকাৰৰ পৰা কেন্দ্ৰৰ সৈতে আলোচনা চলি আছে। আৰু কেন্দ্ৰৰ পৰা উত্তৰ আহিলে আপুনি লাভ কৰিব ৰেচন কাৰ্ড।